নিৰ্মমভাৱে মহিলাক পেৰেড কৰা হৈছিলে তেতিয়াও বিজেপিয়ে মনে মনে থাকিল বিলকিছ বানুৰ ৰেপিষ্টসকলকো নিৰ্বাচন জয়ী হ'বৰ কাৰণে ফুলৰ মালা পিন্ধালে মই আপোনালোকক মনত পেলাই দিব বিচাৰিছো জোনমণি ৰাভাৰ ক্ষেত্ৰতো এওঁলোকে চুক্তি মুখত দিক লগাই পেলাই থাকিলে মুখ্যমন্ত্ৰী যাবৰ সময় নহ'ল চাকৰিৰ কেলেংকাৰীৰ ক্ষেত্ৰত আমাৰে সকলোৰে ভগ্নীসমূহ ইন্দ্ৰাণী তহবিলদাৰে যেতিয়া আত্মহত্যা কৰিবলগীয়া হ'ল তেতিয়াও তেওঁলোকে মুখত দিক লগাই থাকিলে আৰু সেই বিজেপি পাৰ্টিৰ সভাপতি আছিলে তেতিয়া তেওঁলোকে সভাপতি কলিতা ডাঙৰীয়াই কৈছিলে 7টা বজাৰ পিছত বিজেপি অফিচত যাব নালাগে মই মুখ্যমন্ত্ৰীক কৈছো বেটি বচাও বেটি পঢ়াও কথা কোৱাৰ মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীয়েতো 2001 পৰা 2015 লৈকে যিসকল অংগনবাড়ী বা শিক্ষয়িত্ৰী বিভিন্ন স্তৰত মুখ্যমন্ত্ৰীৰ এতিয়া সচিবালয়তো কাম কৰি থকা যিসকল মহিলাই বক্ৰপথৰে নিজৰ ভাৰ্জিনিটি ভাৰ্চেছ জব তেওঁলোকে যিটো কথা কৈছে আমি ধিক্কাৰ ভৎসনা দিয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে আমি নেশ্যনেল ওমেন কমিছনত অহাকালি সোমবাৰে ইতিমধ্যে আমি কেছ পঠাইছো আৰু অহাকালি আমি প্ৰত্যেকে নিজৰ নিজৰ ষ্টেটত আমি এফআইআৰ দিম আৰু আমি আশা ৰাখিম যে এফআইআৰ জৰিয়তে কেছ ৰেজিষ্টাৰ কৰি এটা সিবিআই এনকোয়াৰি কৰিব লাগে দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীয়েতো কৈ আছে যোৱাকালিৰ পৰা তেওঁৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁৰ বিধায়ক কলিতা এওঁলোকে এই কথাটো কৈ যোৱা আৰম্ভ কৰিছে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে যদি ইমান নিষ্পন্থা লয় মই কৈছো যে এইটো কংগ্ৰেছৰ প্ৰতিবাদ হোৱা উচিত নহয় অসমৰ প্ৰতিজন পৰিয়ালৰ প্ৰতিজনে যায় যোনে মাকক সন্মান কৰে যি নিজৰ ভগ্নীক সন্মান কৰে যি নিজৰ ঘৰৰ সকলোকে পত্নীক সন্মান কৰে প্ৰত্যেকে এইখন যুদ্ধত নামিবৰ সময় সমাগত মুখ্যমন্ত্ৰীয়ে বৰ্তমান মুখ্যমন্ত্ৰীৰ হাতত কোনো ইস্যু নাই মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈ নিৰ্বাচনী ইস্যু বৈতৰণি পাৰ কৰিব বিচাৰিছে সেইকাৰণে আজি আমি ইয়াত সকলো নৰ্থ ইষ্টৰ মহিলাক ভোট খাইছো আৰু আমি আজি তেওঁ নেদাৰ কথা কয় আজি আমি নৰ্থ ইষ্ট ওমেন কংগ্ৰেছ এটা পুৰাম আমি তৈয়াৰ কৰি আমি গোটেই নৰ্থ ইষ্টতে মহিলাক অসন্মান কৰা যিকোনো কথা যেনেকে মণিপুৰত উলংগ পেৰেড হওঁতে আমি অসমৰ পৰা গৈছো আমি গৈ তাত সমবেদনা জ্ঞাপন কৰিছো মানুহৰ লগত সমবেদনা জ্ঞাপন কৰি আমি মণিপুৰৰ মহিলাৰ লগতো মাত দিছো জোনমণি ৰাভাৰ ক্ষেত্ৰতো মাত দিছো আমি ইন্দ্ৰাণী তহবিলদাৰ যদিও বেলেগ দলৰ তথাপি তেওঁৰ ক্ষেত্ৰতো আমি প্ৰতিবাদ কৰিছো আমি জোনালী নাথ গোৱালপাৰাত যেতিয়া হত্যা কৰা হৈছিল বেলেগ দলৰ তথাপিও আমি মহিলাৰ ক্ষেত্ৰত আমি মাত দিছো আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো পুলিচ আপোনাৰ হাতত আছে প্ৰশাসন আপোনাৰ হাতত আছে যিটি কেছ দি আপুনি ঠেং ভঙাব ঠিকেই পাৰিব ফচাব ঠিকেই পাৰিব কিন্তু মই আপোনাক কৈছো দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰি না দুৰ্যোধন হাৰি গৈছে সীতা হৰণ কৰি না ৰাৱণ হাৰি গৈছে না সাদ্দাম হুছেইন স্বেচ্ছাচাৰী হাৰি গৈছে না হিটলাৰ হাৰি গৈছে হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ মানুহ নহয় হিমন্ত বিশ্ব শৰ্মাৰ হাতত যিদিনালৈকে পুলিচ আছে তেওঁ মোৰ পুলিচ মোৰ প্ৰশাসন বুলি ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰিব কিন্তু যিদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাচ্যুত হ'ব হিমন্ত বিশ্ব শৰ্মাই জিৰণি ল'বৰ কাৰণে জেগা নাপাব সেইকাৰণে আমি কৈছো আমি অহাকালিৰ পৰা প্ৰত্যেক জিলাই আমি এই প্ৰতিবাদ কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু প্ৰত্যেক ষ্টেটে আমি তেওঁৰ এগেইনষ্টে এফআইআৰ দি আমি সিবিআই এনকোয়াৰি ডিমাণ্ড কৰিম আৰু আজিৰ পৰা মুখ্যমন্ত্ৰীক কৈছো আপুনি লাজ পাইছে নে নাপাইছে আমি নাজানো উত্তৰাখণ্ডত নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ সোনিয়া গান্ধীৰ সতীত্বৰ ওপৰত আপুনি প্ৰশ্ন কৰিছিল আপুনি এবাৰ ভুল কৰা নাই মহিলাক কোন বাৰীয় সতীত্বত ৰাহুল গান্ধীৰ পিতৃ কোন ডিএনএ টেষ্ট কৰিব লাগিব বুলি কৈছিল গতিকে মুখ্যমন্ত্ৰীক কৈছো বহুত হ'ল আৰু মহিলাক ৰঙা চকু নেদেখুৱাব আৰু মহিলাক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছো আৰু আজিৰ পৰা আমি প্ৰত্যেকে নিজৰ নিজৰ ষ্টেটত গৈ আমি নিজৰ নিজৰ ষ্টেটত প্ৰত্যেকে গৈ আমি প্ৰতিবাদ কাৰ্যসূচী কৰিম আৰু নিজৰ নিজৰ ষ্টেট ওমেন কমিছনত সকলোৱে কেছ ৰেজিষ্টাৰ কৰিব গতিকে আপোনালোক সাংবাদিক বন্ধুসকল আপোনালোকৰো মাতৃ আছে ভগ্নী আছে বিবাহিতসকলৰ আপোনালোকৰ নিজৰ পত্নী আছে সকলোৰে সন্মানৰ ক্ষেত্ৰত ৰাজনীতিৰ ঊৰ্ধত এই বিষয়টো সকলোৱে প্ৰতিবাদ কৰা উচিত বুলি মই ভাবি অসমৰ প্ৰতিজন মই জনসাধাৰণৰ ওচৰত আহ্বান জনাইছো যে মুখ্যমন্ত্ৰী আজি বিশ্ব দৰবাৰত ভাৰ্জিনিটি ভাৰ্চেছ জব স্কেম আমি আজিলৈকে মোৰ 52 বছৰত মই কোনো শুনা নাই বিশ্ব দৰবাৰত অসমৰ মহিলাই কৰ্তৃত্ব বন্ধকত চাকৰি কৰে বুলি কৈ যি অপমানিত কৰিলে প্ৰত্যেকে এই কথাটোৰ প্ৰতিবাদ কৰা উচিত আৰু যিসকলে ৰিটায়াৰ হৈছে যিসকলে এতিয়াও মুখ্যমন্ত্ৰীৰ সচিবালয়ত কাম কৰি আছে
যিসকল অংগনবাড়ী আশা কৰ্মী যিসকল চাকৰিয়াল আছে মই আপোনালোকক কৈছো স্বাভিমান আৰু আত্মসন্মানতকৈ মুখ্যমন্ত্ৰীৰ সমৰ্থক হৈ থকাটো ডাঙৰ কথা নহয় স্বাভিমান আৰু আত্মসন্মান ৰক্ষাৰ অৰ্থে প্ৰতিগৰাকী 2001 পৰা 15 লৈকে চাকৰি পোৱা মহিলাই নহয় আজিও যিসকলে অৰুণোদয় বা আঁচনিৰ পিছত দৌৰি আছে এইজন হিমন্ত বিশ্ব শৰ্মাই মহিলাক যি তুচ্ছ তাচ্ছিল্য কৰি বুঢ়া আঙুলি দেখুৱাই ঠাট্টা মস্কৰেৰে অসন্মানিত কৰি চৰিত্ৰহীনা সজালে প্ৰত্যেকে এই কথাটো বিৰোধিতা কৰা উচিত আৰু মুখ্যমন্ত্ৰী কৈছে তেওঁ কৈছে মই কি ফালতু মানুহ নেকি মই ক্ষমা খুজিবলৈ মই মুখ্যমন্ত্ৰীক কৈছো কোনো সন্মান থকা মানুহে এনেকুৱা ফালতু কথা নকয় এই ফালতু কথা কোৱাৰ কাৰণে তেওঁ প্ৰমাণ কৰি দিলে যে মুখ্যমন্ত্ৰীয়ে অকপতে কৈ দিলে যে মই ফালতু মানুহ নেকি আমি মুখ্যমন্ত্ৰী ফালতু হোৱাটো বিচৰা নাই মুখ্যমন্ত্ৰী ক্ষমা কৰা পৰ্যায়টো বিচাৰিছো আৰু আমি নেশ্যনেল ওমেন কমিশনৰ জৰিয়তে ৰেজিষ্টাৰ কেছৰ জৰিয়তে CBI ইনকুৱাৰী কৰা The Madhya Pradesh Mahila Congress is deeply anguished and alarmed regarding a recent public statement made by the Honorable Chief Minister of Assam, Shri Himanta Biswa Sharma, wherein he claimed that during the Congress government's tenure from 2001 to 2015, women were required to give their virginity in order to secure government jobs. This shocking and unsubstantiated statement has caused absolute outrage, especially among the women of Assam and the northeastern region. Such claim is not only baseless, but deeply insinuating, insulting to the dignity, integrity, and sacrifices of countless women who have entered public service on the basis of merit. To suggest that deeply personal and irrelevant matter was ever a criterion for public employment is not only misogynistic, but also dangerously irresponsible. It spread misinformation, malign women employees, and erode public trust in our institution. No proof of documentation has been presented by the Chief Minister to support this vile allegation, as it appears to be it constitutes a gross misuse of public office to defame women and score political points. Such statements fuel a culture of sexism and must be publicly condemned. Therefore, the women of the Northeast and the country deserve justice, dignity, and truth. Thank you. It's very shocking news that a leader who is taking the responsibility of his state, who is taking the responsibility to look after his people, gave out such an offensive, derogatory words of women. How can he say like that? At the time of Congress, women had lost their necessity to get government job. My goodness, this is a very shameful word. We never expect such word from a chief minister. It is not a political ethic. It is an insult to all the hard-working and deserving women in every country. Not only the people of Assam, not only the women of Assam. He is insulting. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।